শৰৎ কালৰ ৰাত্ৰি অতি বিতোপন ৰাসক ক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলা মন। ৰাজ্যত এতিয়া পূৰ্ণগতিত চলিছে ৰাস উৎসৱৰ প্ৰস্তুতি, চলিছে ৰাসৰ আখৰা। আহা আহা সখী হ'ব বৃন্দাবনে যাওঁ, বজাইছে মোহন পেনু নয়ন ভৰি চাওঁ। এইদৰে কিশোৰ কিশোৰী যুৱক যুৱতীয়ে ৰাসৰ কলিয়া উৰাই আকাশ বতাহ মুখৰিত কৰি তুলিছে। খোল তালৰ শব্দ, গোপীৰ নৃত্য ভংগীমা, পদচালনা, বচন পয়াৰ বিলাপ, নাটকৰ ৰাগ তাল যুক্ত গীতে মুখৰিত কৰিছে আখৰাস্থলী। ৰাসৰ আখৰাত অংশগ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰিছে যুৱতীসকল। চল চল সখী চব বৃন্দাবনে যাওঁ, গীতৰ তাল তালে নৃত্য কৰিছে গোপীৰ ভাৱত নৃত্য কৰা যুৱতীসকলে। প্ৰাণ ঢালি নৃত্য কৰিছে কৃষ্ণ ৰাধা যশোদা কংস শংখ চুৰ আদি ভাৱত অভিনয় কৰিব লগা শিল্পীসকলে। এই প্ৰস্তুতি উজনি অসমৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱৰ।